নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 9C অনুশীলনীটোৰ দ্বিতীয় পাৰ্টটো আলোচনা কৰিবলৈ ওলাইছো। দ্বিতীয় পাৰ্টটোৰ প্ৰথম অংকটো আছিল আমাৰ এই ধৰণৰ যে 4 নম্বৰ খিনিৰ পৰা আমাৰ আছিল ফাৰ্স্ট আমি 1 ৰ পৰা 3 লৈ আমি ফাৰ্স্ট ভিডিঅ'টোত আমাৰ আপলোড কৰা হৈ গৈছে। এবাৰ আমি 4 নম্বৰ অংকখিনিৰ পৰা আলোচনা কৰিম। তে 1 নম্বৰ কোৱেশ্চনটো আছিল যে পূৰণফল নিৰ্ণয় কৰিবলৈ দিছিলে ইহঁতকেইটা। আমি পোনপ্ৰথমে কোৱেশ্চনটো লিখি লৈছো। তো আমি কোৱেশ্চনটো লিখি ললো। লিখাৰ পিছত দেখিলো যে x স্কয়াৰটো এবাৰ আমি x স্কয়াৰটো ইহঁত কেইটাৰ লগত এবাৰ পূৰণ -xy টো ইয়াৰ লগত পূৰণ আৰু y স্কয়াৰও ইয়াৰ লগত পূৰণ কৰিব লাগিব। পোনপ্ৰথমে হেনেকে আমি এবাৰ লিখি ললো। এতিয়া আমি পূৰণ কৰি গৈছো x স্কয়াৰটো x স্কয়াৰ লগত পূৰণ কৰিলে x টু দি পাৱাৰ 4 x স্কয়াৰটো xy লগত পূৰণ কৰিলে x কিউব y x স্কয়াৰটো y স্কয়াৰ লগত পূৰণ কৰিলে x স্কয়াৰ y স্কয়াৰ। ইয়াতে xy টো x স্কয়াৰ y লগত পূৰণ কৰিলে x কিউব y। এটা কথা মনে ৰাখিব লাগিব ব্ৰেকেটৰ আগত যেতিয়া মাইনাস থাকিব ভিতৰৰ চিহ্নবোৰ সব চেঞ্জ হ'ব। প্লাস টু মাইনাস হ'ব প্লাস টু মাইনাস টু প্লাস হ'ব। ইয়াতে আমি এতিয়া -xy টো xy লগত পূৰণ কৰিম -x স্কয়াৰ y আৰু y স্কয়াৰ আৰু -xy টো যেতিয়া y স্কয়াৰ লগত পূৰণ কৰিম xy কিউব। তে ইয়াতে আমি y স্কয়াৰ আৰু x স্কয়াৰ পূৰণ কৰিলে x স্কয়াৰ y স্কয়াৰ, এটো পূৰণ কৰিলে আমাৰ xy স্কয়াৰ আৰু ইয়াটো পূৰণ কৰিলে আমাৰ y টু দি পাৱাৰ 4 পাম। এতিয়া আমি দেখিছো যে গোটেইখিনি আমাৰ ম্যাক্সিমাম খিনি আমাৰ কাটা গৈছে। x কিউব y কিউব কাটা গল। ইয়াৰ লগত এটা যোগ এটা বিয়োগৰ আছিল গতিকে আমি কাটা কাটি কৰি পেলাই আমি পালোগে লাষ্টত x টু দি পাৱাৰ 4 x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস y টু দি পাৱাৰ 4। এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ। কোৱেশ্চন নম্বৰ 2 টো আছিল এনে ধৰণৰ। আমি ইয়াতে কোৱেশ্চন নম্বৰ 2 টোত কি দেখিছো যে ইয়াতে 3x - 2 আৰু 3x + 5 ক আমি দুটাকে প্ৰথমতে একেলগে পূৰণ কৰিম তাৰ পিছত x - 1 টো পূৰণ কৰিম। তো ইয়াতে দেখিছো 3x টো এবাৰ 3x টো ইয়াৰ লগত এবাৰ পূৰণ 2 টো আমাৰ 3x + 5 ৰ লগত এবাৰ পূৰণকে লিখিছো। x - 1 টো আছে। ইয়াত 3x টো 3x ৰ লগত পূৰণ কৰিলে 9x স্কয়াৰ 3x টো 5 ৰ লগত পূৰণ কৰিলে 15x 2 টো 3x ৰ লগত পূৰণ কৰিলে 6x 2 টো 5 ৰ লগত পূৰণ কৰিলে 10 x - 1 টো ইয়াত আছে 9x স্কয়াৰ ইয়াত আছে 15টা x ৰ পৰা 6টা x বিয়োগ কৰিলে 9টা x -10 টো আছে x - 1 টো আছে। এবাৰ আমি কি কৰিছো 9x স্কয়াৰ টো এবাৰ x - 1 ৰ লগত পূৰণ কৰিছো 9x টো আকৌ x - 1 ৰ লগত পূৰণ কৰিছো আৰু -10 টো আমি x - 1 ৰ লগত পূৰণ কৰিছো। পূৰণ কৰোতে এটা যদি আমি ইয়াতে পূৰণ কৰো 9x স্কয়াৰ x ৰ লগত পূৰণ কৰিলে 9x কিউব 9x স্কয়াৰ 1 ৰ লগত পূৰণ কৰিলে 9x স্কয়াৰ 9x টো x ৰ লগত পূৰণ কৰিলে 9x স্কয়াৰ 9x টো আমাৰ 1 ৰ লগত পূৰণ কৰিলে 9x 10 টো x ৰ লগত পূৰণ কৰিলে -10x 10 টো 1 ৰ লগত পূৰণ কৰিলে 10 - প্লাস। গোটেইখিনি আমি ক্যালকুলেশন কৰাৰ পিছত আমাৰ 9x স্কয়াৰ কাটা গ'ল এটা প্লাস এটা মাইনাস বাকিখিনি লিখিলে আমি পামগে 9x কিউব - 19x + 10। এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ। কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ। আমি ইয়াতে দেখিছো যে m স্কয়াৰ টো এবাৰ ইয়াৰ লগত পূৰণ কৰিব লাগিব n স্কয়াৰ টো ইয়াৰ লগত আৰু p স্কয়াৰ টো ইয়াৰ লগত এনেকৈ আমি লিখিছো আৰু পূৰণ কৰি গৈছো। m স্কয়াৰ পূৰণ কৰিলে আমাৰ m টু দি পাৱাৰ 4 m স্কয়াৰ n স্কয়াৰ পূৰণ কৰিলে m স্কয়াৰ n স্কয়াৰ n স্কয়াৰ m স্কয়াৰ পূৰণ কৰিলে m স্কয়াৰ n স্কয়াৰ আৰু n স্কয়াৰ আৰু n স্কয়াৰ পূৰণ কৰিলে n টু দি পাৱাৰ 4 p স্কয়াৰ আৰু m স্কয়াৰ পূৰণ কৰিলে p স্কয়াৰ m স্কয়াৰ p স্কয়াৰ n স্কয়াৰ পূৰণ কৰিলে p স্কয়াৰ n স্কয়াৰ। ইয়াতে আমাৰ m স্কয়াৰ n স্কয়াৰ আৰু m স্কয়াৰ n স্কয়াৰ কাটা গৈছে এটা প্লাস এটা মাইনাসত থকাৰ বাবে বাকিখিনি আমি ইয়াতে লিখি দিছো। এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ। কোৱেশ্চন নম্বৰ 4 টো আছিল এনে ধৰণৰ a + b + c a + b - c। ইয়াতো আমাৰ কি কৰিব লাগিব a টো আমাৰ তিনটাৰ লগত পূৰণ কৰিব লাগিব b টো তিনটাৰ লগত আৰু c টো তিনটাৰ লগত পূৰণ কৰিব লাগিব। তেনেকৈ আমি ইয়াত দেখি লৈছো আৰু পূৰণ কৰি গৈছো। a পূৰণ কৰিলে a স্কয়াৰ a b পূৰণ কৰিলে ab a c পূৰণ কৰিলে ac b a পূৰণ কৰিলে ab b a b পূৰণ কৰিলে b স্কয়াৰ b a c পূৰণ কৰিলে bc c a পূৰণ কৰিলে c a c a b পূৰণ কৰিলে bc আৰু c a c পূৰণ কৰিলে c স্কয়াৰ। ইয়াতে আমাৰ কাটা কাটি গল এটা প্লাস এটা মাইনাসত থকাখিনি আমি কাটা কাটি কৰাৰ পিছত আমি পালোগে a স্কয়াৰ ab ইয়াতে আমি দুটা পাম গতিকে আমি টুৱাইস ab লিখিছো আৰু b স্কয়াৰ - c স্কয়াৰ পাম।
এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো আছে এনে ধৰণৰ ইয়াতো আমি এনেদৰে কৰিম x টো ইহত তিনটাৰ লগত পূৰণ কৰিম y টো ইহত তিনটাৰ লগত পূৰণ কৰিম তেনেকৈ আমি লাইনটো লিখিছো তাৰ পিছত আমি পূৰণ কৰি গৈছো x to x square লগত পূৰণ কৰিলে x cube x to x y লগত পূৰণ কৰিলে x square y x to x y square লগত পূৰণ কৰিলে x y square y to x square লগত পূৰণ কৰিলে x square y y to x y লগত পূৰণ কৰিলে x y square y to y square লগত পূৰণ কৰিলে y cube ইয়াতে আমাৰ এখিনি কাটা গল এখিনি কাটা যোৱাৰ পিছত আমি y x cube plus y cube পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছে এনে ধৰণৰ আমি লিখি লৈছো পোনপ্ৰথমে কোৱেশ্চনটো লিখাৰ পিছত দেখিছো যে a টো এই গোটেইখিনিৰ লগত পূৰণ b টো এই গোটেইখিনিৰ লগত পূৰণ আৰু c টো এই গোটেইখিনিৰ লগত পূৰণ এতিয়া আমি জাস্ট পূৰণ কৰি গৈছো a টো a স্কয়াৰ লগত পূৰণ কৰিছো a কিউব a টো b স্কয়াৰ লগত পূৰণ কৰিলো a b স্কয়াৰ a টো আমি c স্কয়াৰ লগত পূৰণ কৰিছো a c স্কয়াৰ a টো আমি b c লগত পূৰণ কৰিলো a b c a টো আমাৰ c লগত পূৰণ কৰিছো a স্কয়াৰ c তেনেদৰে আমি এখিনিও কৰিলো কৰাৰ পিছত আমি এই গোটেইখিনি পালো ইয়াতে দেখিছো যে যোনটো এটা প্লাসত এটা মাইনাসত থকাখিনি আমি কেনসেল কৰাৰ পিছত আমি a কিউব পালো আৰু ইয়াতে b কিউব টো পালো আৰু c কিউব পালো আৰু ইয়াত দেখিছো abc আমি ইয়াতে তিনটা পাম abc আৰু এটা abc এটো তিনটা abc মাইনাসৰ গতিকে -3 abc এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 তো আমাৰ তিনটা দিয়া আছিল প্ৰথমে আমি দুটা পূৰণ কৰি তাৰ পিছৰ লগত আমি পূৰণ কৰিম এতিয়া আমি কি কৰো 2k টো 7 - 3k লগত এবাৰ পূৰণ 3 টো এবাৰ 7 - 3k লগত এবাৰ পূৰণ আৰু 5 - 4k টো থাকিবই এতিয়া আমি পূৰণ কৰিলে দেখিম যে 2k টো 7 ৰ লগত পূৰণ কৰিলে 14k 2k টো -3 লগত পূৰণ কৰিলে 6k স্কয়াৰ 3 টো লগত 7 ৰ লগত পূৰণ কৰিলে 27 3 টো 3k লগত পূৰণ কৰিলে 9k এখিনি কৰাৰ পিছত আমি পালোগে 5k - 6k স্কয়াৰ প্লাস 21 তাহলে 5 - 4k আছে ইয়াত এতিয়া আমি দেখিম যে 5k টো ইয়াৰ লগত 5 - 4k লগত -6k স্কয়াৰ টো আকৌ 5 - 4k লগত আৰু 21 টো 5 - 4k লগত আমি পূৰণ কৰিম পূৰণ কৰাৰ পিছত আমি দেখিম যে 5 5 দা 25k 5k টো 4k লগত পূৰণ কৰিলে 20k স্কয়াৰ 6k স্কয়াৰ টো 5 ৰ লগত পূৰণ কৰিলে 30k স্কয়াৰ 6k স্কয়াৰ টো -4k স্কয়াৰ k লগত পূৰণ কৰিলে 24k কিউব আৰু ইয়াতে 21 আৰু 5 মাল্টিপ্লাই কৰিলে 105 21 আৰু 4k মাল্টিপ্লাই কৰিলে -84 এতিয়া আমি ৰাখিবোৰ ঘাতবোৰ চাই পেলাই আমি মিলাম 24k কিউব এটাই আছে থাকিলে আমি k স্কয়াৰ বোৰ একেলগে কৰিছো আৰু k বোৰ একেলগে কৰি লাষ্টত সংখ্যাটো পাইছো তো 24k কিউব পাম k স্কয়াৰ আমি ইয়াত -20k স্কয়াৰ -30 মুঠতে -50k স্কয়াৰ k আমি 25k আৰু 84k এর ভিতর মাইনাসত আমাৰ বেছি আছে কিমান 59k আৰু ইয়াতে 105 টো আমাৰ আছে এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো আমাৰ সৰল কৰিবলৈ দিছে ফাৰ্স্ট কোৱেশ্চন টো লৈছো ফাৰ্স্ট কোৱেশ্চন টো আমাৰ প্ৰথমে আমাৰ কি কৰিছো 4x টো আমি 4x টো x স্কয়াৰ - 3x + 5 ৰ লগত পূৰণ কৰিছো 3 টো লগত আকৌ আমি x স্কয়াৰ - 3x + 5 টো পূৰণ কৰিছো ইয়াত আমাৰ এই মাইনাস ডাল হল এই ডাল মাইনাস আৰু ইয়াতে আমি ব্ৰেকেট দি লৈছো ইয়াতে 2x আমি ইয়াৰ লগত পূৰণ আৰু -3 কো আমি ইয়াৰ লগত পূৰণ কৰিছো আমি ব্ৰেকেটৰ কামখিনি প্ৰথমে কৰি লৈছো খালি পূৰণ কৰি গৈছো 4x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে 4x কিউব ইয়াৰ লগত এটো পূৰণ কৰিছো ইয়াৰ লগত এটো পূৰণ কৰিছো 3 লগত x স্কয়াৰ 3 লগত 3x 3 লগত 5 পূৰণ কৰোতে আমি এইখিনি পাইছো তেনেদৰে আমি 2x টো 2x স্কয়াৰ লগত 3x ৰ লগত আৰু 5 ৰ লগত পূৰণ কৰিছো আৰু 3 টো ইয়াৰ লগত আৰু ইয়াৰ লগত পূৰণ কৰোতে আমি এইখিনি পাইছো তাৰ পিছৰ লাইনটো আমি কি কৰিছো ইয়াতে দেখিছো যে 6x স্কয়াৰ এটা মাইনাসত এটা প্লাসত আমি কেনসেল কৰিলো বাকি আমি 4x কিউব -12x স্কয়াৰ ইয়াতে আৰু 3x স্কয়াৰ টো একেলগে পাতিছো x স্কয়াৰ টো একেলগে পাতিছো 20x আৰু 9x টো আমি একেলগে পাতিছো আৰু 15 টো ইয়াত আছে বাকিখিনি আমাৰ ইয়াত লাইনটোত আছে এতিয়া আমি দেখিম যে এইখিনি ক্যালকুলেশন কৰিলে 4x কিউব থাকিব 12টা x স্কয়াৰ মাইনাসত 3টা x স্কয়াৰ প্লাসত গতিকে মাইনাসত থাকিব 9x স্কয়াৰ 20টা x ৰ পৰা 9টা x গলে 11টা x হ'ব 15 থাকিবই মাইনাস ডাল আছে আৰু এখিনি দেখিছো যে 4x কিউব 10টা x মাইনাসত 9টা x মাইনাসত মুঠতে 19টা x মাইনাসত আৰু +15 থাকিব এতিয়া আমি ব্ৰেকেটটো উঠাই দিছো ব্ৰেকেটটো উঠাই দিয়াৰ পিছত এই গোটেইখিনিটো একে আছে
কিন্তু ইয়াত এই ব্ৰেকেটটোৰ আগত মাইনাছ থকাৰ কাৰণে এই প্লাছটো মাইনাছটো হৈ যাবগে প্লাছ আৰু এটো হৈ যাবগে মাইনাছ এনেকৈ লিখিছো লিখাৰ পিছত আমি কিছুমান 15 -15 আৰু +15 কেনসেল হৈছে 4x কিউব আৰু ইফালে 4x কিউব কেনসেল হৈছে যত আমি 9x স্কয়াৰ প্লাস 30x ললো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো একেদৰে আমি কৰিছো একেদৰে জাস্ট পূৰণ কৰি গৈ আছো তোমালোকে এবাৰ এটো নিজে চাবা নিজে ট্ৰাই কৰিবা এবাৰ Question number 3 to একেদৰে আছিল question number 3 to আবার আমি কৰিম question number 3 to আমি কেনেকৈ কৰিছো ইয়াতে দেখিছো যে 4x to ইয়াৰ লগত এবাৰ পূৰণ 5y to ইয়াৰ লগত এবাৰ পূৰণ তেনেকৈ 4x 5y আকৌ plus 5y to আমি কাৰ লগত পূৰণ কৰিছো 4x 5y লগত বাকিখিনি একে আছে এটা জাস্ট পূৰণ কৰি দিছো 4x to ইয়াৰ লগত পূৰণ কৰিলে 16x স্কয়াৰ 4x to -5y লগত পূৰণ কৰিলে -20xy 5y to 4x লগত পূৰণ কৰিছো 5y to 5y লগত পূৰণ কৰিছো বাকিখিনি একে আছে ইয়াতে পূৰণ কৰাৰ পিছত দেখিলো যে আমাৰ গোটেইখিনি কাটাই গৈছে 15y স্কয়াৰ কাটা গৈছে 25 to 25y স্কয়াৰ 16x স্কয়াৰ 16x স্কয়াৰ কাটা গৈছে আৰু 20xy এটা 20xy এটা প্লাস এটা মাইনাস গতিকে আমি আনসাৰটো পালোগে 0 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো একেদৰে আমি ইয়াতে কি কৰিছো a স্কয়াৰ ৰ ইয়াৰ লগত পূৰণ ab টো ইয়াৰ লগত পূৰণ b স্কয়াৰ ইয়াৰ লগত পূৰণ তেনেকৈ আমি গোটেইখিনি পূৰণ কৰি লৈছো পূৰণ কৰাৰ পিছত আমি দেখিছো যে a স্কয়াৰ পূৰণ কৰিলে a টু দি পাৱাৰ 4 ইয়াৰ লগত পূৰণ কৰিলে এটো পাইছো a স্কয়াৰ b স্কয়াৰ লগত পূৰণ কৰিলে a স্কয়াৰ b স্কয়াৰ এটো ইয়াৰ লগত 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 পূৰণ কৰিছো আৰু ইয়াৰ ব্ৰেকেট ডাল উঠাই দিওঁতে আমি ভিতৰৰ চিনবোৰ প্লাস আৰু মাইনাস হৈছে তাতে আমি দেখিছো যে কাটাকাটি গোটেইখিনি গৈছে কেৱল আমাৰ ইয়াতে a স্কয়াৰ b স্কয়াৰ টো আমাৰ ৰৈ গৈছে a স্কয়াৰ b স্কয়াৰ এটা আৰু ইয়াতে এটা a স্কয়াৰ b স্কয়াৰ আছে দুটা আমি a স্কয়াৰ ইয়াতে এটা এটো এটা a স্কয়াৰ b স্কয়াৰ দুটা পালো গতিকে টুৱাইস a স্কয়াৰ b স্কয়াৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 5 টো একেদৰে আছিল ইয়াতে আমি 5x স্কয়াৰ এবাৰ 2x 3 লগত মাল্টিপ্লাই -6x to 2x 3 লগত আৰু 9 to 2x 3 লগত মাল্টিপ্লাই বাকিখিনি আমাৰ একে আছে জাস্ট আমি মাল্টিপ্লাই কৰিছো 5x স্কয়াৰ 2x লগত মাল্টিপ্লাই কৰিছো এটো পাইছো 5x স্কয়াৰ আমি 3 লগত মাল্টিপ্লাই কৰিছো 6x to 2x লগত মাল্টিপ্লাই কৰিছো 6x to 3 লগত মাল্টিপ্লাই কৰিছো তেনেকৈ আমি মাল্টিপ্লাই কৰাৰ পিছত আমি এটা এটা দেখিছো যে 27 to মাইনাসত 27 প্লাসত আমি কেনসেল কৰিছো কৰাৰ পিছত দেখিছো যে 36x 36 প্লাসত এবাৰ 36x মাইনাস এটো আমাৰ কেনসেল হয় আমাৰ আনসাৰটো হ'বগে 10x কিউব - 27x স্কয়াৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 আছিল এনে ধৰণৰ এটা আয়তৰ দিক প্ৰস্থৰ 3 গুণতকৈ 1 কম আয়তৰ কালি ওলাব দিছে তো আমি আয়তৰ কালি জানোৱে দিক পূৰণ প্ৰস্থ বুলি গতিকে আমাৰ কি কৈছে পোন প্ৰথমে আমি আয়তৰ প্ৰস্থ ধৰিছো x প্ৰস্থ যদি x হয় দিক হ'বগৈ প্ৰস্থতকৈ 3 গুণতকৈ 1 কম বুলি কৈছে গতিকে 3x - 1 হ'ব এতিয়া আমি আয়তৰ কালি সূত্ৰটো বহাইছো আয়তৰ কালি সূত্ৰটো দিক কিন্তু প্ৰস্থ দিঘৰ জাগাত আমি 3x - 1 লিখিছো আৰু প্ৰস্থৰ জাগাত x আমি x টো পূৰণ কৰি দিছো 3x ৰ লগত পূৰণ কৰিলে 3x স্কয়াৰ x টো 1 ৰ লগত পূৰণ কৰিলে -x বৰ্গ একক এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছিল এনে ধৰণৰ যে এটা ঘড়ীৰ দাম 3x + 2 টকা আৰু এটা কলমৰ দাম 3x - 2 টকা y টা ঘড়ী আৰু x টা কলমৰ মুঠ দাম নিৰ্ণয় কৰা এটা ঘড়ীৰ দাম আমাক দিয়া আছে 3x + 2 y টা ঘড়ীৰ দাম হ'ব y লগত পূৰণ হ'ব y * 3x + 2 ঠিক তেনেদৰে এটা কলমৰ দাম আমাক দিয়া আছে 3y - 2 আৰু x টা কলমৰ দাম হ'ব x * 3y - 2 এতিয়া y টা ঘড়ী আৰু x টা কলমৰ মুঠ দাম হ'ব আমি দুইটা ৰাখি যোগ কৰি দিম যোগ কৰাৰ পিছত আমি দেখিলো যে y টো আবার 3x ৰ লগত পূৰণ কৰিলে 3xy y টো 2 লগত পূৰণ কৰিলে 2y
x টো 3y লগত পূৰণ কৰিলে 3xy, x টো আমাৰ -2 লগত পূৰণ কৰিলে -2x। এতিয়া আমি 3xy ইয়াতে 3টা আৰু ইয়াতে 3টা xy, গতিকে মুঠতে কেইটা হ'ব 6টা xy, 2y² ইয়াত আছে আৰু -2x টো ইয়াতে আছে। আমাৰ হ'বগে এইটোৱে এনসাৰ। তো আজিৰ ভিডিওত আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো। ইতিমধ্যে আমাৰ 9C এক্সাৰসাইজটো আমাৰ ইয়াতে সমাপ্ত হৈছে। তোমালোকে আশা কৰো ভিডিওটো ভালকে বুজি পাইছা। তোমালোকে ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ। আৰু ভিডিওটো যদি তোমালোকৰ ভাল লাগিছে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।